বিশিষ্ট কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰীলৈ কিৰণ লস্কৰ সোঁৱৰণী সংশোধনী সংগীত ৰত্ন বঁটা প্ৰদান বোকাখাটৰ সংশোধনী সংগীত কলা কেন্দ্ৰৰ ৩১ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা অনুষ্ঠানত কণ্ঠশিল্পীগৰাকীক প্ৰদান কৰা হয় এই বঁটা বোকাখাট নাট্য মন্দিৰৰ তিলক বৰা সোঁৱৰণী মঞ্চত অনুষ্ঠিত সুৰ সন্ধ্যা ২০২৪ শীৰ্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী অতুল বৰা এই অনুষ্ঠানতে বিশিষ্ট শিল্পীগৰাকীয়ে কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক আমোদ দিয়ে সংশোধনী কলা কেন্দ্ৰৰ আজি ৩১ বছৰ পূৰ্ণ হৈছে নহয়নে বাৰ্ষিক যিটো অনুষ্ঠান সুৰ সন্ধ্যা সেইটোতেই আজি মোক যিদৰে সন্মানিত কৰা হ'ল কিৰণ লস্কৰ সোঁৱৰণী বঁটাৰে মই বহুত সন্মানিত বোধ কৰিছোঁ কাৰণ যেতিয়া বঁটা কিছু প্ৰদান কৰা হয় সেই প্ৰদানৰ দ্বাৰা এগৰাকী কণ্ঠশিল্পীক অনুপ্ৰাণিত কৰা হয় আৰু অলপমান তেওঁলোকৰ সাধনা কৰাৰ কাৰণে যিটো আগ্ৰহ সেই আগ্ৰহটো বাঢ়ি যায় গতিকে সেইটো কাৰণে মই এই বঁটা দিয়া পৰিয়ালকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এইখন কলা কেন্দ্ৰৰ অধ্যক্ষ শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ যে আজি তেওঁলোকৰ সুন্দৰ অনুষ্ঠানত মোক এইদৰে সন্মানিত কৰিলে